নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি ৰেছফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি ষষ্ঠ শ্ৰেণীৰ হিন্দী পাঠ্যপুথি পল্লৱ ভাগ 1ৰ ধৰতি মাতা কা পত্ৰ নামৰ পাঠটো হিন্দী আৰু অসমীয়া দুটা ভাষাতে পঢ়িম। পোনপ্ৰথমতে এই পাঠটো মই হিন্দীত পঢ়িবলৈ লৈছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনোযোগেৰে শুনি যাবা। धरती माता का पत्र। मेरे प्यारे बच्चों, तुम सब मुझे अच्छी तरह से जानते हो। तुम मेरे बारे में पढ़ा भी है, अतः मुझे नुकसान मत पहुंचाओ, क्योंकि लोग प्यार से आदर से मुझे धरती माता कहते हैं। सदियों से मैंने तुम्हें माँ की तरह पाला पोसा है। लोगों को मैंने अनाज दिया है, फल दिए हैं, मकान बनाने के लिए लकड़ी दी, वस्त्र के लिए कपास दी। लेकिन आजकल ये लोग बड़े कृतज्ञ होते जा रहे हैं। ये मेरे जंगल नष्ट कर रहे हैं। मोटर गाड़ियों के धुएं से मेरी हवा को विषैली बना रहे हैं। कल कारखानों से गंदा पानी छोड़कर मेरी नदियां मैली कर रहे हैं। इनको पता नहीं कि ऐसा गैर जिम्मेदार बर्ताव करके वे अपना अनिष्ट स्वयं कर रहे हैं। अब मेरी उम्मीदें तुम जैसे बच्चों पर है। जब तुम बड़े बनोगे, अच्छी तरह से मेरी देखभाल करोगे, पेड़ पौधे लगाकर अपनी धरती माता को फिर से हरी भरी बनाओगे। ध्यान में रखो, जब पेड़ पौधे होंगे, चारों ओर हरा भरा होगा तो हवा शुद्ध रहेगी, आवश्यक मात्रा में बारिश होगी, फसलें अच्छी होगी, सभी और खुशहाली होगी। लेकिन यह संतुलन एक बार बिगड़ गया तो सारा भूभाग एक भयानक रेगिस्तान बन जाएगा। अब चुनाव तुम्हारे हाथ में है, तुम्हारी प्यारी धरती माता। এইবাৰ আমি পাঠটো অসমীয়াত পঢ়িবলৈ লৈছো। পৃথিৱী মাতৃৰ পৰা অহা চিঠি। মোৰ মৰমৰ সন্তানসকল, তোমালোক আটাইয়ে মোক ভালদৰে জানা। তোমালোকে মোৰ বিষয়ে পঢ়ি চাও। গতিকে মোৰ ক্ষতি নকৰিবা, কাৰণ মানুহে মোক মৰম আৰু সন্মানেৰে পৃথিৱী মাতৃ বুলি কয়। যুগ যুগ ধৰি মই তোমাক মাতৃৰ দৰে ডাঙৰ দীঘল কৰি আহিছো। মানুহক শস্য, ফলমূল, ঘৰ সাজিবলৈ কাঠ, কাপোৰৰ বাবে কপা দিছো। কিন্তু আজিকালি এই মানুহবোৰ বৰ অকৃতজ্ঞ হৈ পৰিছে। মোৰ হাবি ধ্বংস কৰি আছে। মটৰ গাড়ীৰ ধোঁৱাই মোৰ বায়ু বিষাক্ত কৰি তুলিছে। কল কাৰখানাৰ পৰা ওলোৱা লেতেৰা পানীয়ে মোৰ নদীবোৰ লেতেৰা কৰি তুলিছে। তেওঁলোকে নাজানে যে ইমান দায়িত্বহীন আচৰণ কৰি তেওঁলোকে নিজৰ ক্ষতি কৰিছে। এতিয়া মোৰ আশা তোমাৰ দৰে ল'ৰা ছোৱালীৰ ওপৰত। তুমি ডাঙৰ হ'লে মোৰ ভাল যত্ন ল'বা। তুমি গছপুলি ৰোপণ কৰি পুনৰ সেউজীয়া কৰি তুলিবা তোমাৰ পৃথিৱী মাতৃক। মনত ৰাখিবা, যেতিয়া চাৰিওফালে গছ গছনি আৰু সেউজীয়া হ'ব, তেতিয়া বতাহ নিৰ্মল হ'ব, প্ৰয়োজনীয় পৰিমাণত বৰষুণ হ'ব, শস্য ভাল হ'ব, সকলো সুখী হ'ব। কিন্তু এই ভাৰসাম্য বিঘ্নিত হ'লে সমগ্ৰ পৃথিৱী এক ভয়ানক মৰুভূমিত পৰিণত হ'ব। এতিয়া বাছনি তোমাৰ হাতত, তোমাৰ প্ৰিয় পৃথিৱী মাতৃ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টি ইমানখিনি আছিল। চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ছাইন আপ কৰিছোঁ। বাই বাই।